মৰ্নিং লিডাৰ্ছ শুভ ৰাতিপুৱা মই জুৰান আলী আপোনালোকৰ মাজত আজি মাৰ্কেটিং প্লেনৰে এটা বিষয়বস্তু লৈ পেলাই আলোচনা কৰি আছোঁ। চ' এইটোক জইনিং কিট বুলি কোৱা হ'ব, JO জইনিং কিট 90। চ' ইয়াৰ বিষয়ে কথা পাতি ওলাইছোঁ। যিয়ে নহওক ছুপাৰ ডুপাৰ ধামাকা। Whoever introduce this kit will receive 1000 cash prize from the oxygen training system the next day. So বন্ধুসকল আজি মাৰ্কেটিং প্লেনৰে BOP বিজনেছ অপৰচুনিটি প্লেন, ইয়াতে যে আমি বিজনেছ কৰিব আহিছোঁ, ইয়াতে যে অপৰচুনিটি আছে, ইয়াতে যে প্লেন আছে, বিজনেছত যে প্লেন লাগে সেই সম্পৰ্কে কথা পাতিবলৈ ওলাইছোঁ। চ' বন্ধুসকল আজিৰ কিটটোৰ নাম হ'ব JO 19 ছুপাৰ ডুপাৰ ধামাকা প্লেন। চ' আমি যিখিনি মানুহ অৰিয়েণ্টছৰ লগত জড়িত হৈ আছোঁ সেইখিনি মানুহৰ জ্ঞাতাৰ্থে এই প্লেনটো জনাৰ কাৰণে আমি আগ্ৰহী হৈছোঁ। বন্ধুসকল জানি পেলাই আপোনালোকে নিশ্চয় সুখী হ'ব, আচৰিত হ'ব। এই প্লেনটোত আমি ইচ্ছা কৰিলে এই প্লেনটোৰ পৰা আমি 6125 টকা ইনকাম কৰিব পাৰোঁ। এই প্লেনটো যদি আমি বিক্ৰী কৰোঁ, এই প্লেনটো যদি আমি চেল কৰোঁ, এই কিটটো যদি আমি অৰ্ডাৰ কৰোঁ, তেনেহ'লে আমাৰ নেট প্ৰফিট 6125 টকা। চ' বন্ধুসকল কেনেকৈ হ'ব সেই কথাটো আপোনালোকক বুজাই দিব বিচাৰিছোঁ। So this is the part of the business and this is one of the part of the marketing plan. This is known as JO 19 kit. নাইবা এই কিটটো আমি আমাৰ FPOৰ থ্ৰুদি অৰ্ডাৰ কৰিব লাগিব। চ' বন্ধুসকল ইয়াতে আমি যেতিয়া এই কিটটো অৰ্ডাৰ কৰিম, আমি 9টা প্ৰডাক্ট পাম। এই 9টা প্ৰডাক্টৰ নাম কি হ'ব বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিছোঁ। নাম্বাৰ 1 টোটেল এণ্টিঅক্সিডেণ্ট। এই টোটেল এণ্টিঅক্সিডেণ্ট, এটা টোটেল এণ্টিঅক্সিডেণ্টত 60টা কেপচুল থাকিব, কোৱান্টিটি 1 পাব। ইয়াৰ MRP হ'ব 2213 টকা আৰু DP প্ৰাইচ আছে 1702 টকা। 2 নম্বৰ প্ৰডাক্টটোৰ নাম হ'ব বন্ধুসকল ডিটক্সি-1। ইয়াৰ দাম হ'ব 1929 টকা। 60টা কেপচুল থাকিব, 30টা কেপচুল থাকিব আৰু ইয়াৰ DP প্ৰাইচ হ'ব 1607 টকা। বন্ধুসকল ইয়াৰ পিছৰ প্ৰডাক্টটোৰ নাম হ'ব, 3 নম্বৰ প্ৰডাক্টটোৰ নাম হ'ব মৰিণ্ডা প্ৰিমিয়াম জুচ 1 লিটাৰ। ইয়াৰ MRP প্ৰাইচ আছে 1467 আৰু DP প্ৰাইচ আছে 1222 টকা। বন্ধুসকল 4 নম্বৰ প্ৰডাক্টৰ নাম হ'ব এল'ভেৰা প্ৰিমিয়াম জুচ 1 লিটাৰ। ইয়াৰ দাম আছে 1850 টকা আৰু DP প্ৰাইচ আছে 1429 টকা। বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে ইয়াৰ পিছৰ এই কিটটোৰ মাজত আৰু এটা প্ৰডাক্ট আছে, 5 নম্বৰ প্ৰডাক্ট, সেইটোৰ নাম হ'ব ডিলিপ্পো। ডিলিপ্পোটোৰ দাম হ'ব 60টা কেপচুল থাকিব 2760 টকা আৰু DP প্ৰাইচ হ'ব 2300 টকা। বন্ধুসকল 6 নম্বৰ প্ৰডাক্টটোৰ নাম হ'ব ষ্ট্ৰং লিফ, অৰিয়েণ্টছ ষ্ট্ৰং লিফ। এই অৰিয়েণ্টছ ষ্ট্ৰং লিফটোৰ দাম হ'ব 1714 টকা। 120টা টেবলেট আছে। চ' ইয়াৰ DP প্ৰাইচ হ'ব 1318 টকা। বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে আৰু 7 নম্বৰ প্ৰডাক্টটোৰ নাম হ'ব নেফ্ৰফিট। ইয়াৰ দাম আছে MRPত আছে 1493 টকা আৰু DP প্ৰাইচ 1244 টকা। বন্ধুসকল ইয়াৰ পিছৰ প্ৰডাক্টটো 8 নম্বৰ প্ৰডাক্টটোৰ নাম হ'ব এছপৰাছ, গাইনী ৰিলেটেড প্ৰডাক্ট, মহিলাসকলৰ কাৰণে এই প্ৰডাক্টটো। চ' ইয়াৰ দাম আছে 1655 টকা আৰু ইয়াৰ DP প্ৰাইচ হ'ব 1273। বন্ধুসকল 9 নম্বৰ প্ৰডাক্টটোৰ নাম হ'ব নেচাৰভিটা। এই নেচাৰভিটাটোৰ দাম আছে 1244 টকা আৰু DP প্ৰাইচ আছে 1030। চ' এতিয়া আমি যদি পইচা হিচাপে ক্যালকুলেশন কৰোঁ, এইটো এটা কিট,
এই প্ৰডাক্টখিনি আপুনি ল'ব পাৰে, কাৰোবাক আপুনি ৰিকমেণ্ড কৰিব পাৰে। চ' ইয়াৰ বিউটিফুল এছপেক্টখিনি অহাকালি পাতিম। আজি আমি বিজনেছ পাৰ্টটো লৈ পেলাই কথা পাতিছোঁ। চ' টোটেল আমি যদি ক্যালকুলেশন কৰোঁ 16,325 টকা ই MRP হ'ব। আৰু আমি যদি ডিপিত যদি ক্যালকুলেশন কৰোঁ তেনেহ'লে 13,133 টকা হ'ব। আৰু MRP মাইনাছ ডিপি মাজতে যিখিনি ৰৈ গ'ল ইকুৱেল টু 3,325 টকাটো হ'ব আপোনাৰ কাৰণে ৰিটেল বেনিফিট। 3,325 টকা আমাৰ কাৰণে এইটো কি হ'ব ৰিটেল প্ৰফিট হ'ব। তাৰ লগত বন্ধুসকল এই প্লেনটো যদি আমি এতিয়া কেনেকৈ আমাৰ 6,125 টকা ইনকাম হ'ব সেই কথাটো আপোনালোকৰ আগত দাঙিব ধৰিব বিচাৰিছোঁ। বন্ধুসকল এই কিটটো যেতিয়া আমি অৰ্ডাৰ কৰিম আমাৰ এপি হোমেদি এই 9টা বস্তু আমি যেতিয়া অৰ্ডাৰ কৰিম ইয়াৰ নাম হ'ব JO19 কিট। তাতে আমি 100 PB পাম। 100 PB দি কোনোবা মানুহক আমি কি কৰিব পাৰোঁ ইয়াতে তাক আমি ৰিক্ৰুটমেণ্ট কৰিব পাৰোঁ নাইবা জইনিং ল'ব পাৰোঁ। চ' 3,325 টকাটো মোৰ ডাইৰেক্ট বেনিফিট, দ্যাট ইজ নট কি হ'ব মই MRP খালোঁ। নেক্সট কিটটো অৰ্ডাৰ কৰাৰ কাৰণে আজি মই অৰ্ডাৰ কৰিছোঁ মোৰ একাউণ্টত 1,000 টকাটো ট্ৰান্সফাৰ হৈ যাব, কেছ প্ৰাইজ বুলি কোৱা হৈছে। নেক্সট মোৰ যদি কেৰি ফৰৱাৰ্ড আছে একফালে ধৰি ল'লোঁ 2টা মানুহ আছে নাইবা একফালে ধৰি ল'লোঁ মোৰ বিজনেছ অলপ বেছি আছে আৰু আনফালে যদি মই 100 PB এটা জইনিং লগাওঁ তেনেহ'লে মোৰ ডাইৰেক্ট আৰু মেচিং বোনাছ মিলি পেলাই 18,000 টকা আহিব। 9,000 ডাইৰেক্ট বোনাছ আৰু ইনডাইৰেক্ট বোনাছ আহিব, মেচিং বোনাছ আহিব 9,000, এই দুটা মিলি পেলাই হ'ব 18,000 টকা। চ' বন্ধুসকল 3,325 টকা প্লাছ 1,000 কেছ ৰিৱাৰ্ড, দেন শুক্ৰবাৰে যিটো পইচা আহিব মেচিং হৈ পেলাই আহিব সেইটো 18,000 টকা আহিব। তেনেহ'লে এই গোটেইখিনি পইচা যোগ কৰিলে দেখা গ'ল যে মই 16,325 টকাৰ বস্তু বিক্ৰী কৰি মই 6,125 টকা অৰ্জন কৰিব পাৰিছোঁ। চ' যেতিয়ালৈকে আমি ইয়াৰ বিউটিফুল এছপেক্ট এই প্ৰডাক্টখিনি মই ল'লে বা কাষ্টমাৰজনে ল'লে তেখেতৰ কি বেনিফিট হ'ব, তেখেতৰ এই কিটটো যদি অৰ্ডাৰ কৰে তেনেহ'লে এই মানুহজনে ইমানখিনি বেনিফিট তেখেতে পাই আছে। চ' এই বস্তুটোৰ দাম আছিলে 6,125 টকা। 6,125 টকা আমাৰ কাৰণে বেনিফিট হ'ল। কাষ্টমাৰে 16,325 টকা দিব নালাগিল, মাত্ৰ 13,000 টকা দিয়াৰ লগে লগে তেখেতে 100 PBও পালে, 3,325 টকা ৰেহাইও পালে, লগতে কাষ্টমাৰজনৰ আইডিও লাগি গ'ল। চ' আমি যি ধৰণে বস্তুটো যেনেকৈ ল'ব বিচাৰোঁ ঠিক আমি তেনেকৈ ল'ব পাৰোঁ। চ' বন্ধুসকল নিশ্চয় আপোনালোকে আজি ধৰিব পাৰিছে অৰিয়েন্সত এনেকুৱা এটা কিট লঞ্চ কৰিছে যি কিটটো বিক্ৰী কৰিলে 16,000 টকা বিক্ৰী কৰিলে আমি ইয়াতে 6,125 টকা অৰ্জন কৰিবলৈ সক্ষম হ'ম। চ' এইটো দি পেলাই এই কিটটো অৰ্ডাৰ কৰাৰ পিছত আপোনাৰ আইডি 100 PB জেনেৰেট হ'ব। সেই PBটো দি পেলাই আপুনি কি কৰিব পাৰে এজন মানুহক জইনিং কৰাব পাৰে। 100 PBৰ জইনিং লাগি গ'ল, মানুহজন কি হৈ যাব 1 ডায়মণ্ড তেখেতৰ ৰেংক লাগি যাব। চ' বন্ধুসকল নিশ্চয় ধৰিব পাৰিছে যে আজি মই কি ক'বলৈ গৈছিলোঁ, বিজনেছৰ এটা পাৰ্ট ছুপাৰ ডুপাৰ ধামাকা প্লেন। আপোনালোকে এই প্লেনটো প্ৰমোট কৰক আৰু 6,125 টকা ইনকাম কৰাৰ কাৰণে একেবাৰে ৰাস্তা আমাক মুকলি কৰি দিছে। চ' বন্ধুসকল নিশ্চয় ধৰিব পাৰিছে আজি এইখিনি কথাই কৈ মই আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। জয় অৰিয়েন্স, গুড মৰ্ণিং অৰিয়েন্স, গুড মৰ্ণিং টু অল, থেংক ইউ।